গণতান্ত্রিক অধিকার আমি এতিয়া জাস্ট মই ভোটদান কৰিলোঁ সেইটো আমাৰ গণতান্ত্ৰিকভাৱে এটা স্বাধীন ভাৰতৰ স্বাধীন নাগৰিকৰ এটা ডাঙৰ অধিকাৰ আৰু সেই অধিকাৰটো সাব্যস্ত কৰিলোঁ আমাৰ দেশৰ ভৱিষ্যতৰ কাৰণে দেশত চৰকাৰ গঠন কৰিব লাগে আৰু সেই নিৰ্বাচনী প্ৰক্ৰিয়া হিচাপে আজি ভোটদান গতিকে মই ভোটদান কৰিলোঁ আৰু আমাৰ যিমান নাগৰিক আছে মই সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে ভোট দিব লাগে কাৰণ সেই দেশৰ ভৱিষ্যত আমাৰ সকলো জনগণৰ হাতত আৰু আমি সেই ভোটৰ দ্বাৰাই এই দেশখনৰ নেতা বাছিম চৰকাৰ বাছিম আৰু সেই চৰকাৰটোৱে আমাৰ দেশৰ কাৰণে কাম কৰিব সেইটোৱে আমাৰ দেশৰ প্ৰক্ৰিয়া হয় সকলোৱে ভোট দিব লাগে কাৰণ নাগৰিক হিচাপে সকলোৰে দায়িত্ব আৰু ভোটদানটোৱে গণতান্ত্ৰিক দেশৰ কাৰণে নাগৰিকৰ সবতকৈ ডাঙৰ কৰ্তব্য কিন্তু সেই কৰ্তব্য আমি পালন কৰিব লাগে অৱহেলা কৰিব নালাগে কাৰণ সেইটোৱে আমাৰ ভৱিষ্যত আজি ভোটদান দিয়ে আমি প্ৰতিনিধি বাছনি কৰিম আৰু সেই প্ৰতিনিধিসকলে চৰকাৰ গঠন কৰিব আৰু সেই চৰকাৰে দেশৰ কাৰণে তেওঁলোকে চিন্তা কৰিব পলিচি ল'ব পৰিকল্পনা ল'ব আৰু ইয়াৰ আধাৰতে বিভিন্ন উন্নয়নমূলক আঁচনিবিলাক হ'ব আৰু সেই আঁচনিৰ দ্বাৰাহে এই দেশখন উন্নয়ন হ'ব আমাৰ গাঁওখনো উন্নয়ন হ'ব